Hello everyone, welcome to eCohipat. আপোনালোকে যদি সিভিল সার্ভিসেসৰ প্ৰিপাৰেচন কৰিছে তেন্তে ফান্ডামেন্টাল ৰাইটস চেপ্টাৰটোৰ কথাটো শুনিছেই সো মই এতিয়া লক্ষ্মীকান্তৰ যোনটো চেপ্টাৰ 7 হয় দ্যাট ইজ ফান্ডামেন্টাল ৰাইটস সেই চেপ্টাৰৰ পৰা কিছুমান সিলেক্টেড কোৱেশ্চনছ আপোনালোকৰ ওচৰত লৈ আনিছো মই এৰাউণ্ড 6 ক্লাसेस লম ফান্ডামেন্টাল ৰাইটসৰ কোৱেশ্চনছ সলভ কৰিবলৈ য'ত আপোনালোকক ইন ডিটেইলছ ডিফাৰেন্ট এস্পেক্টছ অফ ফান্ডামেন্টাল ৰাইটসৰ ওপৰত মই কোৱেশ্চনছ সলভ কৰাম এতিয়া ফান্ডামেন্টাল ৰাইটসনো কিয় ইম্পৰ্টেন্ট ফান্ডামেন্টাল ৰাইটস আমাৰ এক্সপিৰিয়েন্স সকলৰ কাৰণে এই কাৰণে ইম্পৰ্টেন্ট কাৰণ আমি যদি চাওঁ every year one या फिर two questions both in UPSC আৰু APSC nearly every year আহে এই ফান্ডামেন্টাল ৰাইটস চেপ্টাৰটোৰ পৰাই সো সেই কাৰণে আমি ফান্ডামেন্টাল ৰাইটসৰ ওপৰত আমাৰ যোনটো ষ্ট্ৰেন্থ সেইটো কমান্ড যোনটো সেইটো ডেভেলপ কৰিবলৈ মই আজি এই চেপ্টাৰৰ ওপৰত কোৱেশ্চন কৰিম আৰু এই যোনখিনি কোৱেশ্চনছ কৰাম সেইখিনি আপোনালোকৰ ডাইৰেক্ট সলভেবল হ'ব আপোনাৰ হলি বুক লক্ষ্মীকান্তৰ পৰা ঠিক আছে সো আপোনালোকক যদি PDF লাগে এই পাৰ্টিকুলাৰ লেকচাৰটোৰ then PDF will be made available to you in my Telegram channel that is study with Amlan আৰু এই লেকচাৰটো যোনটো আজি মই লেকচাৰ কন্ডাক্ট কৰিম সেইটো আগৰ লেকচাৰতকৈ অলপমান বেলেগ হ'ব I'll try to make it somewhat interesting for you guys কাৰণ নহলে বেছি অলপমান একাডেমিক টাইপৰ হৈ যায় so I'll try to make it a little bit exciting for you guys a little bit অলপমান হিউমাৰ ৱেৰ পৰা অলপমান মানে ধুনীয়াকে বস্তুবিলাক ক'বলৈ চেষ্টা কৰিম আৰু মই আগতে খালি 10টা কোৱেশ্চনছে কৰাইছিলো কিন্তু আজি মই অলপমান বেলেগ চেঞ্জ কৰি পেলাই মই 10 কোৱেশ্চনছটো কৰামেই লগত 5টা প্ৰেক্টিস কোৱেশ্চনছও কৰাম আৰু প্ৰেক্টিস কোৱেশ্চনছৰ সলিউশন আপোনালোকৰ সলিউশনখিনি আমাৰ কমেন্ট সেকশনত দিব আৰু আমি আহি পেলাই আপোনালোকৰ কোৱেশ্চনখিনি কাৰেক্ট নে শুদ্ধ নে ভুল আমি গুটেখিনি আপোনালোকক জনাই দিম আকৌ কৈছো যদি এই PDF টো দৰকাৰ তেন্তে this is the telegram channel আৰু এই telegram channelত গৈ পেলাই আপোনালোকে PDF টো পাই যাব now let's jump straight away to the first question এতিয়া মই আগৰ নিচিনাকৈ প্ৰথমত কোৱেশ্চন এটা দেখাম তাৰপিছত মই অলপমান সাইডত যাম তেতিয়ালৈকে আপোনালোকে কোৱেশ্চনটো পঢ়ি ল'ব আৰু যদি আপোনালোকে কোৱেশ্চনটো জানে then it's very good আপোনালোকে আমাৰ কমেন্ট সেকশনত গৈ পেলাই আপোনালোকৰ এনসাৰটো লিখি দিব আৰু যদি নাজানে তেন্তেও একো ইস্যু নাই আপোনালোকে মোৰ এক্সপ্লেনেশনটো শুনিয়ে আপোনালোকে নলেজ বেসটো এনৰিচ কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে now that being said let's jump straight away to the first question ইয়াত কৈছে first question অত কৈছে consider the following statements আৰু ইয়াত কৈছে in view of article 20 of the constitution আৰু কিছুমান কোৱেশ্চন সোধা হৈছে এতিয়া ইয়াত কৈছে কিহৰ কথা article 20 আৰু এফালে আমি ফটোত কি দেখিছো ফটোত আমি দেখিছো যে সঞ্জয় দত্তক এৰেষ্ট কৰি লোৱা গৈছে আৰু article 20 এ কি হয় article 20 provides for protection with respect to conviction for offense মানে এজন মানুহক যদি এৰেষ্ট কৰি লোৱা হয় তেতিয়া সেইজন মানুহক প্ৰটেক্ট কৰিবলৈ কিছুমান ৰাইটছটো দিবই লাগিব সো সেইবিলাক ৰাইটছ দিয়ে আৰ্টিকেল 20 এতিয়া যদি এক্সামত আৰ্টিকেল 20 আহে আপোনালোকে ষ্ট্ৰেট away এই পিকচাৰটোলে মনত পেলাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ মাইন্ডত আহিব যে ও সঞ্জয় দত্তৰ কথা অমলান ছাৰে পঢ়াইছিলে আৰু সঞ্জয় দত্তক তেতিয়া এৰেষ্ট কৰি লৈছিলে সো আৰ্টিকেল 20 is related to protection with respect to conviction for offense ঠিক আছে এতিয়া আৰ্টিকেল 20 এজন মানুহক যদি এৰেষ্ট কৰা হয় সো তেতিয়া তেখেতৰ কি ৰাইটছ হয় কেনেকে তেখেতে প্ৰটেকশন পায় সেইবিলাকৰ কথা লিখা আছে এতিয়া ইয়াত কৈছে ইন ভিউ অফ আৰ্টিকেল 20 অফ দা কনস্টিটিউশন অফ ইন্ডিয়া নো পাৰ্সন accused of an offense can be compelled to মানে কৈছে যে আৰ্টিকেল 20 ত কিছুমান মানুহক ৰাইট দিয়া আছে এতিয়া এই আৰ্টিকেল 20 ত কোৱা হৈছে যে এজন মানুহক যাক এটা ক্ৰাইম কৰিছে বুলি কোৱা হয় একিউজ কৰা হৈছে তেখেতক কিছুমান কাম কৰিবলৈ কম্পেল কৰিব নোৱাৰিব কি কাম কৰিবলৈ কম্পেল কৰিব নোৱাৰিব হেতুৱে সোধা হৈছে প্ৰথমত কৈছে give his signature or thumb impression for identification আৰু আৰ্টিকেল 20 ত আছে যে এজন যদি মানুহক একিউজ মানুহ এজনক থাম্ব প্ৰিন্ট আৰু ব্লাড স্যাম্পল আৰু সিগনেচাৰ দিবলৈ কম্পেল কৰিব পৰা হয় ইয়াত কৈছে যে মানে no person can be compelled মানে কম্পেল কৰিব নোৱাৰে কিন্তু এটো কম্পেল কৰিব পাৰে সো এটো নহয় তাৰপিছত দিছে give oral testimony either in or out of the court এজন মানুহ যদি তেখেতক একিউজ কৰা হয় তেখেতে oral testimony দিব লগাত নপৰে তেখেতক কম্পেল কৰিব নোৱাৰে যে তেখেতে oral testimony দিব লাগিব সো এই কাৰণে এটোৱে কাৰেক্ট সো ইয়াৰ কাৰেক্ট আনসাৰ কি only 2 সো B is the correct answer ঠিক আছে B is the correct answer very simple হয় না নাই এতিয়া যদি আপোনালোকৰ আৰ্টিকেল 20 ৰ ওপৰত কিবা কোৱেশ্চন আহে আপোনালোকে ডাইৰেক্ট মাইন্ডটো কোড প্লে কৰিব যে মই এটা ইমেজ দেখাইছিলো সেই ইমেজত সঞ্জয় দত্তক এৰেষ্ট কৰি লোৱা গৈছিলে ঠিক আছে সো নাও লেটস জাম্প টু দ্য নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন হৈছে with respect to certain writs এতিয়া writs কি বস্তু মই বুজাই দিম আগতে কোৱেশ্চনটো আপোনালোকে পঢ়ি লওক
পঢ়িলে সো এতিয়া আমাৰতো ফান্ডামেন্টাল ৰাইটস বিলাক আছেই হয় নে নাই আমাৰ ফান্ডামেন্টাল ৰাইটস বিলাক আছেই এতিয়া ফান্ডামেন্টাল ৰাইটছৰ যদি প্ৰটেকশ্যনৰ কাৰণে এটা ৰাইটে নিদিয়ে তেতিয়াহ'লে ফান্ডামেন্টাল ৰাইটৰ কিবা ভেলু থাকিব জানো অবভিয়াছলি নাথাকে সো সেইকাৰণে ফান্ডামেন্টাল ৰাইটক প্ৰটেক্ট কৰিবলৈ এটা স্পেচিয়েল ৰাইট দিয়া আছে সেইটো হৈছে আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ মানে যদি কোনোবা এজন মানুহৰ ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰা হয় তেতিয়া সেই মানুহজনৰ ফান্ডামেন্টাল ৰাইট প্ৰটেক্ট কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে ইছ্যু কৰিব পাৰে ৰিট আৰু এই ৰিট বিভিন্ন প্ৰকাৰৰ আছে তাৰে ভিতৰত এই কুৱেশ্যনত দুটা ৰিটৰ কথা সোধা হৈছে এটা মেণ্ডামাছ আৰু এটা প্ৰহিবিশ্যন এতিয়া মেণ্ডামাছনো কি প্ৰহিবিশ্যননো কি সেয়াই আমি অলপমান চাই লওঁ এতিয়া প্ৰথমটো আহিলে মেণ্ডামাছ 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 এতিয়া মেণ্ডামাছনো কি মেণ্ডামাছ কি হয় এতিয়া মেণ্ডামাছ শুনিবলৈ কিবা মাছৰ নাম নেকি নহয় মেণ্ডামাছ শুনিলে এনেকুৱা লাগে যে কমাণ্ড কমাণ্ড কৰাৰ নিচিনা লাগে চ' মেণ্ডামাছৰ মিনিং হৈছে উই কমাণ্ড এতিয়া মানে কিবা এটা অথৰিটি জুডিচিয়েল অথৰিটিয়ে হওক কোৱাজি জুডিচিয়েল অথৰিটিয়ে হওক এডমিনিষ্ট্ৰেটিভ বডিয়ে হওক লেজিছলেটিভ বডিয়ে হওক বা যিকোনো বডিয়ে যদি নিজৰ কাম ভালকে নকৰে তেতিয়া সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে সেই বডিক ক'ব পাৰে যে তই তোৰ কামটো ভালকে কৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে কমাণ্ড কৰিব যে তই তোৰ কামটো ভালকে কৰ এই যে কমাণ্ড কৰিব মানে ৰিট ইছ্যু কৰিব সেইটোৰে নাম হৈছে মেণ্ডামাছ চ' মেণ্ডামাছ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে কাক দিব পাৰে এনি বডি মানে লেজিছলেচাৰ হওক কৰ্পৰেশ্যন হওক এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেল হওক জুডিচিয়াৰী ইনফেৰিয়ৰ কোৰ্টছ হওক কোৱাজাই জুডিচিয়েল বডি হওক যাকে হওক চবকে কি কৰিব পাৰে মেণ্ডামাছ ৰিট ইছ্যু কৰিব পাৰে এতিয়া আমি অপশ্যনত চাওঁ কি দিছে অপশ্যনত দিছে দ্য ৰিট অফ মেণ্ডামাছ ইজ এভেইলেবল not only against judicial authorities but also against administrative authorities মই কৈছো এই মেণ্ডামাছটো চবেই পাৰে ইছ্যু কৰি মেণ্ডামাছ can be issued against any corporation or administrative body or legislative body or judicial body হয় নে নাই সো সেইকাৰণে এইটো কাৰেক্ট নেক্সট কৈছে প্ৰহিবিশ্যনৰ কথা প্ৰহিবিট কি হয় প্ৰহিবিট মানে বাধা দিয়া প্ৰহিবিট মানে বাধা দিয়া সো প্ৰহিবিশ্যন মানে টু প্ৰহিবিট বাধা দিয়া প্ৰহিবিট আৰু এই প্ৰহিবিশ্যন যোনটো ৰিট সেইটো কেতিয়া ইছ্যু কৰা হয় যেতিয়া এটা সৰু কোৰ্টে নিজৰ যোনটো জুডিচিয়াৰী লিমিট সেইটো যদি এক্সিড কৰে তেতিয়া সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে প্ৰহিবিট কৰে ইনফেৰিয়ৰ কোৰ্টক যে সি যাতে তাৰ যোনটো ৰাইট তাৰ যোনটো ডিউটিৰ যোনটো তাৰ ডমেইন সেইটো যাতে এক্সিড নকৰে প্ৰহিবিশ্যন যোনটো এই প্ৰহিবিশ্যন ৰিট ইজ ইছ্যুড বাই সুপ্ৰিম কোৰ্ট অৰ হায়াৰ কোৰ্ট টু ইনফেৰিয়ৰ কোৰ্টছ কেতিয়া ইছ্যু কৰে যেতিয়া এই ইনফেৰিয়ৰ কোৰ্টে নিজৰ যোনটো ডমেইন সেই ডমেইনটো এক্সিড কৰি দিয়ে ধৰি লওক এটা ইনফেৰিয়ৰ কোৰ্টৰ ৰাইট আছে খালি কিছুমান এৰিয়াতহে ৰুল কৰিব খালি কিছুমান এৰিয়াতহে জাজমেন্ট দিবলৈ কিন্তু ইনফেৰিয়ৰ কোৰ্টে যদি সেইখিনিৰ এৰিয়াৰ উপৰিও বেলেগ বেলেগ এৰিয়াতো যদি জাজমেন্ট দিয়ে তেতিয়া সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে এই প্ৰহিবিশ্যন ৰিটটো ইছ্যু কৰে হৈ গ'ল সো এই প্ৰহিবিশ্যন ৰিট ইছ্যু কৰে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে এগেইনষ্ট judicial authorities or inferior courts only so ইয়াত কৈছে prohibition is issued only against judicial or quasi judicial authorities correct মই হেতুৱে কৈছো না নাই so সেইকাৰণে option 2 is correct so ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি গম পালো যে both 1 আৰু দুটা সেকেন্ডটো শুদ্ধ so both 1 and 2 are correct simple আছিলে হয় নে নাই আপোনালোকে চাগে পাৰি আছে so এতিয়া আমি next questionলৈ যাওঁ এতিয়া next question হৈছে with respect to reservation so মই প্ৰথমতে সাইডত গুছি গৈছো যাতে আপোনালোকে পঢ়িব পাৰে কোৱেশ্চনটো হল এতিয়া ইয়াত আহিলে ৰিজাৰ্ভেশনৰ কথা আৰু যদি আমি ৰিজাৰ্ভেশন উইথ ৰেসপেক্ট টু ইণ্ডিয়ান কনষ্টিটিউচন চাওঁ সো যোনটো আমাৰ আৰ্টিকল নাম্বাৰ 16 আছে সেই আৰ্টিকল নাম্বাৰ 16ত ৰিজাৰ্ভেশনৰ কথা কিছুমান কোৱা আছে এতিয়া ইয়াত কৈছে ৰিজাৰ্ভেশন উইথ ৰেসপেক্ট টু পাব্লিক এমপ্লয়মেন্টৰ কথা মানে যদি আপুনি গভৰ্ণমেন্টৰ কিবা অফিচত চাকৰি কৰিবলৈ বিচাৰিছে তেতিয়া তাত কি ৰিজাৰ্ভেশন কেনেকে হ'ব সেইবিলাকৰ কথা কোৱা হৈছে আৰ্টিকল 16ত আৰ্টিকল 16ৰ কিন্তু এনি ল্যাঙ্গুৱেজটো অলপ বেলেগ আৰ্টিকল 16ৰ ল্যাঙ্গুৱেজ হৈছে no person shall be discriminated on the grounds of race religion caste sex place of birth descent and
residence when it comes to seeking employment in any public office মানে এজন মানুহক এইকেইটা এৰিয়াত ডিসক্ৰিমিনেট কৰিব নোৱাৰে with respect to his employment in a public office মানে এজন মানুহে যদি গভৰ্ণমেন্টৰ কিবা এটা চাকৰি বিচাৰে তেতিয়া সেইজন মানুহক এইবিলাক এৰিয়াত সেইজন মানুহক ক'ব নোৱাৰিম যে তই চাকৰিটো নাপাও সেইটো আৰ্টিকল 16 ত দিয়া আছে কিন্তু আৰ্টিকল 16 ত এটোও দিয়া আছে যদি কোনবা এটা কাষ্টৰ মানুহ কোনবা এজন মানুহ যদি সোশিয়ালি আৰু ইকোনমিক্যালি ব্যাকওয়াৰ্ড হয় তেতিয়া গভৰ্ণমেন্টে সেই মানুহৰ সেই কমিউনিটিটো আগবঢ়াবলে কিছুমান ৰিজাৰ্ভেশন দিব পাৰে বুলি কোৱা হয় কি ৰিজাৰ্ভেশন কিছুমান দিব পাৰিব বুলিও কোৱা আছে ঠিক আছে সো আমি বুজিলো আৰ্টিকল 16 ত কি আছে এতিয়া আমি ইয়াৰ বস্তুবিলাক অলপমান বুজিবলৈ চেষ্টা কৰিম ফাৰ্স্ট অপচনত দিয়া আছে যে there is no provision in the Constitution of India for reservation in matters of promotion in the services under the state in favor of scheduled caste and scheduled tribe কৈছে মানে কনস্টিটিউশনতটো ৰিজাৰ্ভেশনৰ কথা কোৱা আছে হেতুটো ঠিক কিন্তু ৰিজাৰ্ভেশন ইন প্ৰমোশন ফৰ এসটি এণ্ড এসসি বুলে একো কথা লিখা নাই সেই বুলি কোৱা আছে আমি যদি এটো চাও এই স্টেটমেন্টটো ৰং কিয় ৰং কাৰণ যোনটো আমাৰ 85th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আছিলে সেই কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টে আৰ্টিকল 16 ক অলপমান চেঞ্জ কৰিছিলে আৰু কৈছিলে যে প্ৰমোশনৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশন থাকিব ফৰ এসটি আৰু এসসি হৈ গল সো ইয়াত যেহেতু কৈছে প্ৰমোশনত ৰিজাৰ্ভেশন নাথাকে সো এই কাৰণে এই স্টেটমেন্টটো ৰং বুজি পাইছে একদম সিম্পল বুজিবলৈতো একো নাই জানেই লক্ষ্মীকান্তত আছে হয় নে নাই ভেৰি সিম্পল সো এটো ৰং নেক্সট হল as per the provisions of the Constitution of India for getting reservation for appointments and posts under the state and a class must be backward and should not be adequately represented in the services under the state মানে ইয়াত কোৱা হৈছে যে যদি কনস্টিটিউশন অফ ইন্ডিয়াৰ আন্ডাৰত এজন মানুহক ৰিজাৰ্ভেশন লাগে তেতিয়া হলে কি হ'ব যদি এজন মানুহক ৰিজাৰ্ভেশন লাগে তেতিয়া সেইজন মানুহৰ যোনটো কমিউনিটি that must not be adequately represented আৰু এটো কথাও আমাৰ কনস্টিটিউশনত কোৱা আছে in a particular judgment সো এই কাৰণে এটো শুদ্ধ সো 3 ত আমি দেখিছো যে only one is correct and that is 2 so only 2 ঠিক আছে ভেৰি সিম্পল হয় নে নাই এটো যদি লক্ষ্মীকান্ত পঢ়িছে তো একদম পানী হুইয়ে কৰিব পাৰিছা চাগে তোমালোক সবে হয় নে নাই সো এতিয়া এটোৰ পাছত আমি নেক্সট কোৱেশ্চনত যাও কোৱেশ্চন নম্বৰ 4 সো প্ৰথমতে মই অলপমান সাইডত দি দিছো দেখাবলে বেয়া নাপাবা আৰু 9 স্কেডিউলৰ ক্ষেত্ৰত একো ইমেজ নেপালো দেখাবলে সো ইমেজ নাই বাট ষ্টিল কোৱেশ্চনটোৱে পঢ়িছো আছোন পহিলা এতিয়া চোৱা এই কোৱেশ্চনত 9th স্কেডিউলৰ কথা অলপমান কোৱা হৈছে সো 9th স্কেডিউলৰ কথা মই অলপমান তোমালোকক কাহিনী এটা শুনাও 9th স্কেডিউল কেনেকে 9th স্কেডিউল নো আহিলে এতিয়া 9th স্কেডিউল এতিয়া কি হৈছিলে যে যেতিয়া আমাৰ কনস্টিটিউশনখন বনিছিলে তেতিয়া আমাৰ কনস্টিটিউশনত কিছুমান আৰ্টিকলস আছিলে দেই পিছত 1-2 বছৰৰ পিছত ভাবা হল যে এই কিছুমান আৰ্টিকলসৰ কাৰণে গভৰ্ণমেন্টে কিছুমান ভাল কাম কৰিব পৰা নাই সেইকাৰণে গভৰ্ণমেন্টে ভাবিলে যে এইবিলাক কিছুমান আৰ্টিকল আমি আঁতৰাই দিও যেতিয়া গভৰ্ণমেন্টে ভাবিলে যে আমি এইবিলাক কিছুমান আৰ্টিকল আঁতৰাই দিও তেতিয়া আহিলে এটা প্ৰবলেম গভৰ্ণমেন্টে এটা বহুত ইম্পৰ্টেন্ট আৰ্টিকল আছিলে ৰাইট টু প্ৰপাৰ্টি আন্ডাৰ আৰ্টিকল 19 এ আছিলে বাৰু এই ৰাইট টু প্ৰপাৰ্টি যোনটো আছিলে গভৰ্ণমেন্টে এই ৰাইট টু প্ৰপাৰ্টি আৰ্টিকলটো আঁতৰাবলৈ বিচাৰিলে আৰু লগতে গভৰ্ণমেন্টে কিছুমান ক্ষেত্ৰত ৰিজাৰ্ভেশনো দিবলৈ বিচাৰিলে কিন্তু তেতিয়া কি হল যেতিয়া গভৰ্ণমেন্টে এইবিলাক দিবলৈ বিচাৰিলে তেতিয়া মানুহে গৈ পেলাই সুপ্ৰিম কোৰ্টত কেছ দি দিলে যে এইবিলাক যদি আঁতৰাই দিয়া হয় ফান্ডামেন্টাল ৰাইটছক ভাঙি দিয়া হয় আৰু ফান্ডামেন্টাল ৰাইটছটো ভাঙিব নোৱাৰে বুলি কোৱাই আছে হয় নে নাই সো সেই কাৰণে গভৰ্ণমেন্টে কি কৰিলে গভৰ্ণমেন্টে কৰলে যে আমি মানিছো ফান্ডামেন্টাল ৰাইটছ ভাঙিব নোৱাৰে কিন্তু যদি আমি মানে গভৰ্ণমেন্টে যদি এটা ৰুল বনাই পেলাই সেই ৰুলক 9th স্কেডিউলৰ ভিতৰত ভৰাই দিয়ে তেতিয়া that particular law cannot be questioned বুজিছা সেই লটো নালিফাই কৰিব নোৱাৰিব সেই বুলি কোৱা হ'ল কিন্তু পিছত কেশৱানন্দ ভাৰতী কেছত কৈছিলে যে এই 9th স্কেডিউলত যদি ল এটা ভৰোৱা যায় তেতিয়াও তাক কোৱেশ্চন কৰিব পাৰিব if that law violates the basic structure of the Indian Constitution সেইবিলাকতো জানাই মই জাস্ট এটা ব্ৰিফ ৰিক্যাপ এটা দি দিলো এতিয়া আমি অপচনটো চাও ইয়াত কোৱা হৈছে a constitutional amendment inserting regulation in the 9th schedule can be challenged on the ground of violation of basic structure of the constitution মই কৈছিলো 9th schedule যদি ল এটা ভৰোৱা যায় তেতিয়া তাক তেতিয়াহে চ্যালেঞ্জ কৰিব পাৰিব if that violates কি if that violates basic structure কোট কোৱা হৈছিলে এটো কেশৱানন্দ ভাৰতী কেছ so this is correct next কৈছে any legislation enacted by the parliament cannot be successfully challenged for affecting the basic structure of the constitution মানে ইয়াত কৈছে
পাৰ্লিয়ামেণ্টে যদি বোলে কিবা এটা ল এটা বনায় তেতিয়া সেইটো লক বেচিক ষ্ট্ৰাকচাৰ ভায়োলেট কৰিছে বুলি চেলেঞ্জ কৰিব পৰা নাযায় এইটো অবভিয়াছলি ৰং যদি পাৰ্লিয়ামেণ্টৰ তাত ইমান পাৱাৰফুল হ'ল হয় পাৰ্লিয়ামেণ্ট আজি আমাৰ এই দেশখন আজি যেনেকুৱা দেশ তেনেকুৱা নহ'লেই হয় জুডিচিয়াৰী পাৱাৰে নাথাকিলে হয় নে নাই আজি জানো আমাৰ দেশ ইমান উইক অবভিয়াছলি নহয় কিয় কাৰণ পাৰ্লিয়ামেণ্টে যদি যি জাহা তাহা ল বনায় তেতিয়া সেইটো আমি নালিফাই কৰি দিব পাৰো if that violates the basic structure হৈ গল so সেইকাৰণে this is wrong so only one is correct so A হৈ গল 4টো সলভ কৰিলো it was a very easy question হয় নে নাই এতিয়া আমি next question টো চাওঁ so next question টো চোৱাৰ আগতে মই অলপমান সাইডত গুচি যাওঁ easy question হয় বহুত so এতিয়া আমি question 5 টো চালো question 5ত আমাক একদম সিম্পলত which of the following is not matched correctly সুধিছে মানে কোনটোনো correctly match কৰা নাই হেতুৱে সুধিছে so এতিয়া আমি one by one গোটেইকিটা অপচনত চাম প্ৰথমত কৈছে freedom of speech and expression এতিয়া freedom of speech and expression ক'ত দিয়া আছে কোৱাচোন ক'ত দিয়া আছে যদি তোমালোকে পাৰা কোনবা কমেন্ট সেকশনত দিয়াচোন আৰ্টিকেল কোনটো আৰ্টিকেলত দিয়া আছে কিছুমানেতো শুদ্ধই ভাবিছা দেইছা মই তোমালোকৰ লগত লাইভ সেশন নকৰিও তোমালোকে কি ভাবি আছা মই গম পাই গৈছো বহুতে এইটো ভাবিছে যে আৰ্টিকেল 19(1)A yes correct আৰ্টিকেল 19 দিয়া আছে about freedom of speech and expression আৰু এই freedom of speech and expression also includes freedom of press press কি speech and expression pressতটো নিউজপেপাৰতটো কথাই কোৱা হয় মানে মানুহৰ ভিউ পইণ্টৰ বিষয়ে কোৱা হয় so obviously এটো কাৰেক্ট হ'বই ইয়াত নন ম্যাচ সুধিছে so এটো নহয় নেক্সট কৈছে freedom of conscience কৰ পাৰ্ট freedom of conscience হৈছে ৰিলিজনৰ পাৰ্ট এতিয়া freedom of conscience includes the right to wear and carry kirbans by Sikhs এটো কাৰেক্টে হয় correct Lakshmikant দিয়া আছে ইয়াত কৈছে not match so এটো wrong right to personal liberty includes the right to carry on any trade वगैरह वगैरह এতিয়া right to personal liberty এটো ক'ত দিয়া আছে article 21 article 21 নে কি কয় right to life and personal liberty হেতু হৈছে article 21 এতিয়া ইয়াত কৈছে right to personal liberty আৰু right to life includes the right to carry on any trade or business কিন্তু right to carry out any trade or business is given under article which article it is given under article 19 হয় না নাই right to trade right to carry out any business within the territory of India দিয়া আছে article 19 অতহে আৰু এটোটো right to personal liberty article 21 এটো শুদ্ধ জানো কোৱাচোন শুদ্ধ জানো obviously নহয় শুদ্ধ so সেইকাৰণে এটো wrong yet not match so C is correct last to চাই লও right to equality it includes the principle of natural justice obviously correct আমি তো সবে জানোৱে so সেইকাৰণে এটো correct মানে not match so এটো wrong so the correct answer is কি মুছি লৈছো correct answer কি হয় correct answer তো আমি কলোৱে correct answer হৈছে C হৈ গল very simple এতিয়া আমি next questionত যাওঁ yes এতিয়া ইয়াত next questionত principle of equality before law কথা কোৱা হৈছে দেই মই প্ৰথমত সাইডত গুছি গৈছো যাতে তোমালোকে এবাৰ চাই ল'ব পাৰা হৈ গল এতিয়া ইয়াত ইকুৱেলিটি বিফৰ ল কথা কোৱা হৈছে এতিয়া এই ইকুৱেলিটি বিফৰ ল এটা স্লাইডত মই লিখি দিছো এটা আৰ্টিকেল আছে আমাৰ আৰ্টিকেল 14 আৰু এই আৰ্টিকেল 14 ৰ দুটা পাৰ্ট আছে এটা হৈছে ইকুৱেলিটি বিফৰ ল আৰু এটা হৈছে ইকুৱেলিটি আৰু এটা হৈছে ইকুৱেল প্ৰটেকচন অফ ল দেই আৰ্টিকেল 14 ত এই দুটাৰ বস্তুৰ কথা কোৱা হৈছে ইয়াৰ যোনটো ইকুৱেলিটি বিফৰ ল এটো কি হৈছে এটো হৈছে এটা নেগেটিভ কনসেপ্ট আৰু এটো লোৱা হৈছে ব্ৰিটিছ কনস্টিটিউচনৰ পৰা এটো লোৱা হৈছে ব্ৰিটেইনৰ পৰা আৰু এটোৱে কয় absence of any privilege given to any person মানে সব লৰ চকুত সমান সব লৰ চকুত সমান মানে কোনেও লয় কাকো ওপৰত বা তলত নাৰাখে হেতু হৈছে ইকুৱেলিটি বিফৰ ল এতিয়া যদি এই ইমেজত চাও ইয়াত এই যোনে ল দিয়ে তাত এটো দেখিছেনে ব্লাইন্ড কে দেখাই থোৱা আছে মানে যোনটোৱে ল দিব সেই লয়ে এনেকে লয়ে কোন মানুহ ওপৰত কোন মানুহ তলত হেতু একো নাচায় সেইকাৰণে ইয়াত এনেকে এটা পাত্তি এটা পেঠোৱা যায় মানে কি মানুহৰ এগেইনষ্টত ডিসক্ৰিমিনেট নকৰে সো হেতু হৈছে ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকচন অফ ল মানে কি এতিয়া চোৱা আমি যদি ইণ্ডিয়াত চাও ইণ্ডিয়াত কিছুমান মানুহ বহুত ওয়েল টু ডু আৰু কিছুমান মানুহ একদম লো টু কিছুমান মানুহ একদম লো লেভেলৰ
সো এতিয়া এই বহুত ৱেল টু ডু আৰু ল' লেভেলৰ মানুহৰ লগত যদি আমি ইকুৱেলি সব ল এপ্লাই কৰি দিওঁ সদায় পিছৰ থকা মানুহখিনি সদায় পিছতে থাকিব হয়নে নাই সেইকাৰণে ইকুৱেল প্ৰটেকশ্যন অফ ল এটা আমেৰিকান কনচেপ্ট যোনটো হৈছে এটা পজিটিভ কনচেপ্ট আৰু এই কথাটোৱে কয় যে equal subjugation of law should be made for people under equal circumstances মানে যদি মানুহ একে লেভেলত আছে তেতিয়াহে সিহঁতক ইকুৱেলি লয়ে ট্ৰিট কৰিব লাগিব যদি মানুহ এটা পিছত আছে সো লয়ে তাক কিছুমান বেনিফিট দিব লাগিব যাতে সেই মানুহজনক আগুৱাই যায় বুজিছা সো প্ৰথমত ইকুৱেলিটি বিফৰ ল ইয়াত কি কোৱা হয় ইয়াত কয় যে এজন মানুহক তেখেতৰ লেভেল ওপৰ কাৰণে তেখেতক একো লয়ে প্ৰিভিলেজ নিদিব আৰু সেকেন্ডত কয় যে ইকুৱেল প্ৰটেকশ্যন অফ লয়ে কয় যে ইকুৱেল ট্ৰিটমেন্ট অফ অল আন্ডাৰ ইকুৱেল সাৰ্কামস্টেন্সেস বুজিছা এতিয়া আমি কোৱেশ্চনটো চাওঁ ইয়াত কৈছে প্ৰথমত কৈছে প্ৰিন্সিপাল অফ ইকুৱেলিটি বিফৰ ল মনত ৰাখিবা ইকুৱেলিটি বিফৰ ল মানে কি ইকুৱেলিটি বিফৰ ল মানে কাকো একো প্ৰিভিলেজ দিব নহব ইয়াত কৈছে ইকুৱেলিটি বিফৰ ল means that there should be equality of treatment under equal circumstances এতিয়া তোমালোকে এইটো দেখি পেলাই তোমালোকে হাঁহি দিব লাগে কাৰণ তোমালোকে জানা যে ইকুৱেল ট্ৰিটমেন্ট অফ অল আন্ডাৰ ইকুৱেল সাৰ্কামস্টেন্সেস কি হয় this is a part of equal protection of law not equality before law so সেইকাৰণে assertion is wrong a is wrong তাৰপিছত চোৱা reason দিয়া আছে all persons are not equal by nature attainment or circumstances yes this is a correct explanation of this particular thing মানে equality of treatment of all under equal circumstances সেইটো ঠিকে explanation হয় কিন্তু equality before law মানে এইটো নহয় so reason is correct assertion is wrong and reason is correct so a is false and r is true so d হৈ গল d হল so এতিয়া আমি next questionত যাও next question নো কি আছে right against exploitation দেই so এতিয়া প্ৰথমতে চোৱা এবাৰ কোৱেশ্চনটো এতিয়া আমাৰ দেশত right against exploitationৰ কাৰণে কি আৰ্টিকেল আছে দেখিছানে মানুহবিলাক জেলত এনেকে এক্সপ্লইট হৈ পেলাই এনেকে ৰাখা হৈছে সো আমাৰ দেশত যদি right against exploitation চাও সো আমি দুটা আৰ্টিকেলৰ কথা পঢ়ো এটা হৈছে আৰ্টিকেল 23 আৰু এটা হৈছে আৰ্টিকেল 24 আৰ্টিকেল 23 কিহৰ লগত ডিল কৰে আৰ্টিকেল 23 ডিলছ উইথ হিউম্যান ট্ৰাফিকিং জানাই কিমান হিনিয়াস ক্ৰাইম হয় হিউম্যান ট্ৰাফিকিং আৰু বন্ডেড লেবাৰ সেটো ডিল কৰে আৰ্টিকেল 23 এ আৰু আৰ্টিকেল 24 এ কাৰ লগত ডিল কৰে আৰ্টিকেল 24 কাৰ লগত ডিল কৰে আৰ্টিকেল 24 ডিলছ উইথ এমপ্লয়মেন্ট অফ চিলড্ৰেন ইন হ্যাজার্ডাস এনভায়রনমেন্ট মানে মাইন্স वगैरह যে চিলড্ৰেনক এমপ্লয়মেন্ট চাকৰি দিয়া হয় সেটোৰ এগেইনষ্টত আছে আৰ্টিকেল 24 হৈ গল আৰু এই দুটা আৰ্টিকেলে মিলি পেলাই হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন হৈ গল এতিয়া ইয়াত খুদিছে যে কোন কেটা চাইটাৰ ভিতৰত কোন কেটানো ৰাইট এগেইনষ্ট এক্সপ্লইটেশনত পৰিছে হেটোৱে খোদা হৈছে প্ৰথমত কৈছে prohibition of traffic in human beings and forced labor হৈছে আৰ্টিকেল 23 টো হয় সো কারেক্ট abolition of untouchability যদি লক্ষ্মীকান্ত পঢ়িছা তোমালোকে তেতিয়া হাঁহিয়ে দিবা untouchability কি আৰ্টিকেল untouchability হৈছে আৰ্টিকেল 17 right to equality ভিতৰত সো এটো হ'ব জানো obviously wrong কি simple question হয় না নাই next হৈছে protection of interest of minorities এটা minority protection ৰ কাৰণে বোলে right against exploitation হয় obviously wrong কাৰণ minority কাৰণে আমাৰ দুটা আৰ্টিকেল আছে এটা আৰ্টিকেল 29 আৰু আৰ্টিকেল 30 আৰ্টিকেল 30 হৈছে right of minorities to establish minority educational institution হেতু হৈছে আৰ্টিকেল 30 আৰু আৰ্টিকেল 29 হৈছে right of minorities to protect their language dialect culture वगैरह वगैरह আৰু এই আৰ্টিকেল 29 টো যদিও মাইনৰিটিজৰ কাৰণে কোৱা হয় this is available for all সো এই কাৰণে আৰ্টিকেল 3 এটো আৰ্টিকেল 29 আৰু 30 মাইনৰিটিজৰ কাৰণে সেই কাৰণে আৰ্টিকেল 3 ও নহয় আৰু 4 হৈছে এমপ্লয়মেন্ট অফ চিলড্ৰেন ইন ফ্যাক্টৰিজ এন্ড মাইন্স yes এটো হৈছে আৰ্টিকেল 24 সো এটো কারেক্ট সো 1 আৰু 4 কারেক্ট সো ডি সিম্পল হয় না নাই একদম সিম্পল সো এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰিম এতিয়া এই আছে এই হৈছে মেথছ দা ফলোইং কাৰ লগত ৰিটছৰ লগত ৰিটছ কি হৈছে হেতুটো জানাই সো ইয়াত ৰিটছৰ লগত আমি চাৰিটা অপচন চাও প্ৰথমতে চাই লোৱা তাৰপিছত গোটেইখিনি কৰাই দিম চালা ঠিক আছে এতিয়া চোৱা ইটস এন্ড এভৰি পইণ্টত আমি চাও প্ৰথম আহিছে হেবাস কৰ্পাছ এতিয়া হেবাস কৰ্পাছনো কি বস্তু হেবাস কৰ্পাছ হৈছে যদি এজন মানুহক ইলিগেলি ডিটেইন কৰা হয় যদি তোমাক জেলত বলে ইলিগেলি ভৰোৱা হৈছে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু হাই কোৰ্টে ক'ব যোনে অথৰিটিয়ে তোমাক এৰেষ্ট কৰিছে তেখেতক ক'ব ইসকা বডি अभी প্ৰডিউস কৰো হেতু হৈছে হেবাস কৰ্পাছ মানে যদি তোমাক ইলিগেলি ডিটেইন কৰা হয়
তেতিয়া সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে এটা ৰিট ইছ্যু কৰিব পাৰে টু দ্য এৰেষ্টিং অথৰিটি যে इसका बॉडी अभी प्रोड्यूस करो इसका बॉडी अभी प्रोड्यूस करो মানে হেবাস কর্পাস ইজ अवेलेबल अगेंस्ट আনলফুল ডিটেনশন হয়নে নাই আনলফুল ডিটেনশন সো এই যোনটো দ্যাট ইজ ম্যাচড উইথ 2 হয়নে নাই সো আমি এনেকৈ ম্যাচ কৰি দিম নেক্সট আইছে মেন্ডামাস মানে কি हमने কমান্ড কিয়া মেন্ডামাস মানে আমি কমান্ড কৰিলো হয়নে নাই মেন্ডামাস মানে উই কমান্ড এতিয়া এই কমান্ডটো কাক কৰা হয় এই কমান্ডটো কৰে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে যদি কোনবা অথৰিটিয়ে নিজৰ ডিউটি ভালকে পাৰফৰ্ম নকৰে যদি কোনবা এজন মানুহে নিজৰ ডিউটি ভালকে পাৰফৰ্ম নকৰে তেতিয়া সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে ক'ব মেন্ডামাস মানে তই এতিয়া তোৰ ডিউটি ভালকে পাৰফৰ্ম কৰ সো মেন্ডামাস উই কমান্ড দিস ইজ ফৰ নন পারফরমেন্স অফ পাবলিক ডিউটিজ আমি এনেকে ম্যাচ কৰি দিলো তাৰপিছত কিউ ৱাৰেণ্টটো মানে কি ৱাৰেণ্ট হোৱাট ইজ দ্য ৱাৰেণ্ট বাই হোৱাট অথৰিটি কিউ ৱাৰেণ্টটো মানে বাই হোৱাট অথৰিটি বাই হোৱাট ৱাৰেণ্ট এইটো মানে চোৱা কিউ ৱাৰেণ্টটো কিউ এনেকে মনত কৰিবা মানে এইটো কিউ ৱাৰেণ্টটো ৰিটটো তেতিয়া ইছ্যু কৰা হয় যদি এজন মানুহে এটা পাব্লিক অফিচ আনলফুলি বোলে গৈ পেলাই পাব্লিক অফিচত চাকৰিত সোমাই আছে যদি আনলফুলি এজন মানুহে কিবা পাব্লিক অফিচ অকুপাই কৰি আছে তেতিয়া তেখেতৰ এগেইনষ্টত এই কিউ ৱাৰেণ্টটো ইছ্যু কৰা হয় কিউ ৱাৰেণ্টটো মানে তই বাই হোৱাট ৱাৰেণ্ট হু চাৰ্টিফাইড ইউ টু গো ইনটু দিছ অফিচ বাই হোৱাট ৱাৰেণ্ট বাই হোৱাট অথৰিটি তই অফিচটো অকুপাই কৰিছ সেইটো হৈছে কিউ ৱাৰেণ্টটো সো 4 মেচ কৰি দিলো লাষ্টত চাৰ্টিঅৰেৰি মানে টু বি চাৰ্টিফাইড আৰু এই যে টু বি চাৰ্টিফাইড চাৰ্টিঅৰেৰি এইটো কোনে কৰে এইটো ইছ্যু কৰে হায়াৰ কোৰ্টছ বিলাকে লোৱাৰ কোৰ্টক হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক ইছ্যু কৰে যদি এটা কেছ লোৱাৰ কোৰ্টত পেন্ডিং হৈ আছে আৰু সেই কেছটো হায়াৰ কোৰ্টে বিচাৰিছে যে লোৱাৰ কোৰ্টে ট্ৰান্সফাৰ কৰি দিয়ক তেতিয়া এই চাৰ্টিঅৰেৰিটো ইছ্যু কৰা হয় চাৰ্টিঅৰেৰি মানে টু বি চাৰ্টিফাইড সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে চাৰ্টিফাই কৰি দিয়ে যে এই কেছটো লোৱাৰ কোৰ্টে হায়াৰ কোৰ্টলৈ ট্ৰান্সফাৰ কৰি দিব বুজিলা সো চাৰ্টিঅৰেৰি মানে কাৰেকচনেল ডাইৰেকশন টু দ্য সাবঅৰ্ডিনেট কোৰ্ট সো এনেকে মেচ কৰি দিলো সো এই কোৰ লগত মেচ হল A2 সো A2 অ এইটো দেখোন দুটা মেচ দুটাটো কাৰেক্ট হ'ব নোৱাৰে সেইকাৰণে আমি নেক্সটটো চাম B is matched with 1 এতিয়া B matched with 1 B সো এইটোৱে কাৰেক্ট নেক্সট ওয়ান C4 আৰু D3 হল সো এইটো সিম্পল হৈ গল সলভড এইটো আমাৰ সলভ হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চনটো সলভ কৰো পেনৰ কালাৰ চেঞ্জ কৰি লওঁ লগত নেক্সট চোৱা ইয়াত আৰ্ম ফৰ্চেছৰ ওপৰত কথা কোৱা হৈছে আৰ্টিকল 14 আৰু 19ৰ কথা কোৱা হৈছে আৰু আমি এতিয়া এই আৰ্টিকলটোনো কি হৈছে সেইটোৱে আমি এতিয়া চাম প্ৰথমতে পঢ়িলা এতিয়া আমাৰ কনস্টিটিউশনত এই ইমেজটো চোৱা এই ইমেজত কি আৰ্টিকল লিখা আছে দেখিছানে নাই দেখিছা চাগে আৰ্টিকল 33 কথা লিখা আছে এতিয়া আৰ্টিকল 33 এটা হৈছে স্পেশাল আৰ্টিকল 33 কি কয় যে আৰ্ম ফোর্স পুলিশ ইন্টেলিজেন্স এজেন্সিজ বা তেনেকুৱা টাইপৰ আৰ্ম ফোর্সেস এজেন্সিজ বিলাকে ফান্ডামেন্টাল ৰাইটস এনজয় কৰিব নোৱাৰিবও পাৰে যদি পাৰ্লিয়ামেন্টে কিবা এটা ল বনায় বা যদি ষ্টেট লেজিসলেচাৰে কিবা এটা ল বনায় এতিয়া চোৱা কি হৈছে আৰ্মি মানুহ বিলাকৰ কিছুমান ডিউটি আছে ইন্টেলিজেন্স এজেন্সিৰ কিছুমান ডিউটি আছে পুলিশ এজেন্সিৰ কিছুমান ডিউটি আছে সিকিউৰিটি ফোৰ্সৰ কিছুমান ডিউটি আছে এইবিলাক ডিউটি কৰোতে সিহঁতে যদি কয় যে এই মোৰ ফান্ডামেন্টাল ৰাইট আছে মই ডিউটি নকৰো বা এই ফান্ডামেন্টাল ৰাইট আছে মই গভৰ্নমেন্টৰ যি মানে সিকিউৰড কথা আছে সেই কথাবিলাক মোৰ ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছনৰ কাৰণে সবকে কৈ দিম সেইবিলাক কলে আমাৰ দেশ দুখন ধ্বংস হৈ যাব হয় নে নাই বোলে এজন সিকিউৰিটি এজেন্সিয়ে বোলে গোটেই নিউক্লিয়াৰ হেডৰ কথা জানে ক'ত বোলে ষ্ট'ৰ কৰা হয় এইবিলাক জানে আৰু বোলে কলে যে ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আছে মই গৈ পেলাই সব কৈ দিলো তেনে কৈ দিলেতো আমাৰ দেশ বৰবাদ হৈ যাব সেই কাৰণে যাতে আৰ্মি পুলিশ ইন্টেলিজেন্স এজেন্সিজ वगैरह মানুহে যাতে নিজৰ ডিউটি ভালকে পাৰফৰ্ম কৰে সেইকাৰণে আহিছে আৰ্টিকল 33 আৰু আৰ্টিকল 33 কি কৰে আৰ্টিকল 33 আৰ্ম ফোৰ্সেস পুলিশ এইবিলাক মানুহৰ ফান্ডামেন্টাল ৰাইটছৰ ওপৰত ৰেষ্ট্ৰিকশন লগায় এতিয়া এইবিলাক যে ৰেষ্ট্ৰিকশন লগায় এইবিলাক অটোমেটিক ৰেষ্ট্ৰিকশন নহয় এইবিলাক ৰেষ্ট্ৰিকশন লগাবলে প্ৰথমতে পাৰ্লিয়ামেন্ট বা ষ্টেট লেজিসলেচাৰে এটা ল বনাব লাগিব কোনে বনাব লাগিব পাৰ্লিয়ামেন্ট বা ষ্টেট লেজিসলেচাৰে এটা ল বনাব লাগিব বুজিলা এতিয়া আমি বস্তুখিনি চাওঁ As far as armed forces are concerned, the fundamental rights guaranteed under Article 14 and 19 of the Constitution are not available at all. এটোটো নহয় পোৱা যায় কিন্তু কিছুমান ক্ষেত্ৰত তাক বাধা লগাব পৰা যায় available to armed forces but not to any other forces নহয় এটোটো নহয় armed forces আকৌ কেতিয়াবা নিদিব পাৰে available only on the discretion of chief of army staff তেনেকুৱাটো কথা একো মই কোৱা নাই
Next, available only according to a law made by parliament. Yes, এইটো correct. Parliament law বনাব পাৰে তেতিয়াহে prohibit হ'ব হয় নে নাই so এইকাৰণে D is correct 9 ৰ solve হয় নে নাই easy question এইটো লক্ষ্মীকান্তত আছে very easy এতিয়া আমি next question টো চাওঁ এতিয়া ইয়াত কোৱা হৈছে in the constitution the power to issue writ habeas corpus is vested only on এতিয়া habeas corpus মানে কি কোনোবা এজন মানুহক বোলে illegally detain কৰি লৈছে অথৰিটিয়ে বোলে পুলিচ অথৰিটিয়ে বোলে এজন মানুহক জেলত ভৰাই দিছে তেতিয়া সুপ্रीम कोर्ट और हाई कोर्टे रिट इशू কৰিব কি ইস্যু কৰিব হেবাস পারপাস কব যে इस बॉडी को अभी प्रोड्यूस करो यहाँ पे কি কব इस बॉडी को अभी प्रोड्यूस करो সো হেতু হৈছে হেবাস পারপাস এতিয়া চোৱা জিএ ৰিট হক সব ৰিট সুপ্रीम कोर्ट আৰু হাই কোর্ট দুটাই ইস্যু কৰিব পাৰিব সব ৰিট হাই কোর্ট আৰু সুপ্रीम कोर्ट দুটাই ইস্যু কৰিব পাৰিব এতিয়া ইয়াত কৈছে যে হেবাস পারপাস নো কোনে ইস্যু কৰে সুপ্रीम कोर्ट हाई कोर्ट सबऑर्डिनेट कोर्ट सुप्रीम कोर्ट और हाई कोर्ट কি হ'ব सुप्रीम कोर्ट एंड हाई कोर्ट হৈ গল সিম্পল কোৱেশ্চন হয় না নাই হেবাস পারপাস একদম সিম্পল সো নাও মই তোমালোকক যোনকিটা মই প্ৰেক্টিস কোৱেশ্চন দিছো সেইকিটা দেখাম মই প্ৰথমত পঢ়ি দিম সলভ নকৰাও পঢ়ি দিম ইয়াত কৈছে which of the following rights is not explicitly mentioned in the fundamental rights but has been upheld to be so by several pronouncements of the Supreme Court অলপ pause দি লৈছো যাতে তোমালোকে চাই লোৱা I'll wait for 5 seconds in each of the questions যাতে তোমালোকে চাই লোৱা তোমালোকে pause কৰি পেলাই question টো পঢ়ি যাব পাৰা হৈ গল next question চোৱা which of the following statements are true with regard to fundamental rights of minorities in the educational matters I'll wait for 5 seconds pause কৰি পেলাই তোমালোকে answer কৰিবলৈ try কৰা ঠিক আছে আৰু এটা কথা কৈছো যে গোটেই স্লাইড খিনি তোমালোকে মোৰ চেনেলটোত পাই যাবা টেলিগ্ৰাম চেনেল ষ্টাডি উইথ অমলান আৰু তাত যদি তোমালোকে এই চেনেলটোত এই টেলিগ্ৰাম চেনেলটোত আহি পেলাই যদি তোমালোকে কমেন্ট কৰা তেতিয়া মই ডাইৰেক্ট তোমালোকক তাতে তোমালোকক এনসাৰ কৰি দিব পাৰিম তোমালোকৰ কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে ধুনিয়াকে সো ইউ ডোন্ট হেভ টু ওয়াৰি अबाउट এনিথিং খালি লিখি দিবা কোৱেশ্চন নম্বৰ 12 ৰ সলিউশন এনেকে এনেকে বুলি ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চোৱা not correctly match কৰিছে Article 15, 22, 20, 16 ঠিক আছে pause কৰি পেলাই চোৱা next question Article 14 which of the following statements are correct শুদ্ধ কোনটো সুধিছে with respect to prohibition আকৌ লিখি গৈছো 5 seconds ৰ কাৰণে pause কৰি পেলাই চাই লোৱা লাগিলে হৈ গল next last question of the day match the following আছে এটো চাই লোৱা আৰু গোটেই pdf খিনি ক'ত পাবা হেতু জানাই মোৰ টেলিগ্ৰাম চেনেল ষ্টাডি উইথ অমলান আৰু তোমালোকে এই বিলাক কোৱেশ্চন লাষ্টৰ পাঁচটা কোৱেশ্চন সলভ কৰিবা ইদাৰ ইউটিউব চেনেলত কমেন্ট কৰিবা নাইবা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত কমেন্ট কৰিব পাৰা এন্ড আই উইল cater to each and every one of you যদি কিবা ডাউট আছে you can all reach out বাৰু এবাৰ চাই লৈছো দেই ভালকে দেখি পাইছে না এই কোৱেশ্চনটো ঠিক আছে so you can all reach out to me so এতিয়া এয়াই হৈছে আজি আমাৰ দিনৰ 15টা কোৱেশ্চনস so এতিয়া মই ক'বলৈ বিচাৰিছো about certain initiatives by eQuipat so তোমালোকে যদি APSC ক্লিয়াৰ কৰিবলৈ মন তেন্তে practice makes man perfect practice makes a woman perfect too so সেই কাৰণে in order to practice more আমি এই achieve your ACS dream by 2025 plan এটা series এটা আনিছো যত every day আমি 10টা কোৱেশ্চন কৰাও আৰু এই 10টা কোৱেশ্চন তোমালোকে free of cost কৰিব পাৰিবা in our website www.equipart.com every evening at 9 pm আৰু consecutive winners পাব কিমান টকা 5000 টকা worth prizes হৈ গল এটো এতিয়া আৰু এটা ইনিচিয়েটিভৰ কথা কম এটোটো আৰু ভাল হেতু হৈছে year long test series program test series কিমান ইম্পৰ্টেন্ট হেতু জানো মই ক'ব লাগে তোমালোকে জানাই সো তোমালোকৰ মেইনছে লিখা বা প্ৰিলিমছ আমাৰ 11 মান টেষ্ট সিৰিজ আছে you can choose from any of them যদি গোটেইখিনি বান্ডল লোৱা তেন্তে you will get it at a low cost of 9999 only বা তোমালোকৰ যদি single লবলৈ মন MCQ test descriptive test assam specific test mains test ethics test essay test গোটেইখিনি তোমালোকে পাই যাবা at a very low cost হৈ গল এটো সো এতিয়া নেক্সট চোৱা আমাৰ ক্র্যাশ কোর্সৰ কথা সো আমাৰ ক্র্যাশ কোর্স অলৰেডি এটা বেচ স্টার্ট হৈ গৈছে বেচেস আর ফুল সো আমি এটা নতুন বেচ লঞ্চ কৰিছো আৰু যদি তোমালোকৰ মন এই নতুন বেচটো জয়েন কৰিবলৈ তেন্তে www.equipat.com ত আহি পেলাই তোমালোকে এই কোর্সটোৰ লাভ উঠাব পাৰা এই কোর্সটোৰ কষ্ট জাস্ট 7999 প্ৰথমতে আমি 9999 ৰাখিছিলো কিন্তু বাই গেটিং দিস হিউজ ৰেসপন্স আমি অলপমান কষ্ট কমাই পেলাই এতিয়া 7999 ৰাখিছো সো ইফ ইউ ওয়ান্ট টু স্টাডি উইথ আস দেন আহা আৰু এইটো জয়েন কৰা So, if you want the APSC CC Foundation course or information, এটো স্ক্যান কৰা যদি আমাৰ ওপেন মক টেষ্টৰ দিবলে মন তেন্তে এটো স্ক্যান কৰা আৰু যদি আমাৰ ক্র্যাশ কোর্সৰ ইনফৰমেশন লাগে তেন্তে এটো স্ক্যান কৰা someone from our team will reach to you আৰু আমি তোমালোকক যিমান পাৰো সিমান সহায় কৰিম যাতে তোমালোকে তোমালোকৰ ড্ৰিম এচিভ কৰিব পাৰা that's it from my side bye bye
আকৌ নেক্সট ক্লাছত আমি ফাণ্ডামেণ্টেল ৰাইটছৰ ছেকেণ্ড ক্লাছটো ল'ম য'ত আকৌ আমি এইটো ক্লাছৰ নিচিনাই 15টা কুৱেশ্যন চল্ভ কৰিম ঠিক আছে বাই বাই